ভিডিওটো চাই ভাল লাগে তেতিয়াহ'লে মোৰ পেজটো ফ'ল' কৰিম। নমস্কাৰ, আপোনালোকে দেখিবলৈ পাইছে NS ব্লগ আৰু বৰ্তমান আমি আছো আমাৰ সৰুবজাৰৰ পৰা যমুনামক লৈ যোৱা যি ৰাস্তা আছে সেই ৰাস্তাৰ ওপৰেদি যি পানী গৈ আছে সেই পানীৰ ওচৰতে আমি আছো আৰু আমাৰ লগত আছে নেৱাজ গ্ল'বেল অৰ্গেনাইজেশ্যনৰ যি NGOৰ স্বত্বাধিকাৰী তেখেতসকল আছে আৰু তেখেতসকলৰ কমপ্লিট টিমো আছে। আমাৰ লগত আছে বিউ চৌধুৰী পেজৰ স্বত্বাধিকাৰী বুৰহানুদ্দিন চৌধুৰী, তেওঁ নেৱাজ গ্ল'বেল অৰ্গেনাইজেশ্যন যি NGO আছে সেই NGOৰ এটা টিম, আৰু আমাৰ লগত আছে আৰু এজন ব্যক্তি সেই NGOৰ যি টিম, তেওঁৰ সেই NGOৰ তেওঁ এজন সদস্য। আৰু নেৱাজ গ্ল'বেল অৰ্গেনাইজেশ্যনৰ পৰা আজি এই বানপীড়িত লোকসকলক যি ৰিলিফ প্ৰদান কৰা হৈছে, যিহেতু আমি নেটৱৰ্কৰ প্ৰব্লেমত আমি লাইভ যোগে আপোনালোকক সম্প্ৰচাৰ কৰি দেখুৱাবলৈ সক্ষম হোৱা নাছিলোঁ, তথাপিও আমি কিছুমান ভিডিঅ' ক্লিপ ৰাখিছোঁ। সেই ভিডিঅ' ক্লিপবিলাক আমি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। বা মই নেৱাজ গ্ল'বেল অৰ্গেনাইজেশ্যনৰ যিজন স্বত্বাধিকাৰী নেৱাজউদ্দিন বৰবৰীয়া, মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁ যি বানপীড়িত লোকসকলৰ ওচৰত আহি থিয় দিছে বা যি বানপীড়িত লোকসকলক যে তেওঁলোকৰ NGOৰ ফালৰ পৰা যি ৰিলিফ প্ৰদান কৰা হৈছে, যাৰ কাৰণে মই তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বৰ্তমান আপোনালোকে এয়া দেখিবলৈ পাইছে, অকল পানীয়ে পানী। এয়া মই দেখুৱাবলৈ যত্ন কৰিম। এয়া চাওক, যোৱাকালিৰ পৰা বৰ্তমান কি তীব্ৰ গতিত পানী বাঢ়ি আছে, এয়া নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে। আৰু ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে এনেকুৱা যিবিলাক NGO আছে সেই NGO বিলাকে আহি এই বানপীড়িত লোকসকলৰ ওচৰত আহি থিয় দিয়ে বা বানপীড়িত লোকসকলক কিবা নহয় কিবা এটা ৰিলিফ প্ৰদান কৰে। আৰু আমি পোনে নেৱাজ গ্ল'বেল অৰ্গেনাইজেশ্যন যিজন স্বত্বাধিকাৰী তেওঁৰ পৰা আমি কিছুমান মন্তব্য ল'ব বিচাৰিম। আমি পোনে আমি তেওঁৰ ওচৰত লৈ গৈ আছো। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক নেৱাজউদ্দিন বৰবৰীয়া, নেৱাজ বৰবৰীয়া, যে আপুনি আপোনাৰ যি নেৱাজ গ্ল'বেল অৰ্গেনাইজেশ্যন যি NGO আছে সেই NGOৰ ফালৰ পৰা আপুনি যে যি বানপীড়িত লোকসকলক সম্পূৰ্ণ পৰিমাণ নহ'লেও যি পৰিমাণৰ আপোনাৰ NGOৰ ফালৰ পৰা সম্ভৱ হৈছে, সেই পৰিমাণৰ যি বানপীড়িত লোকসকলৰ ওচৰত আহি আপোনালোকে থিয় দিছে বা যি বুজ লৈছে বা তেখেতসকলক আপোনালোকে যি ৰিলিফ প্ৰদান কৰিছে, তাৰ বিষয়ে আপুনি কি ক'ব? হয়, প্ৰথমে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই দুদিনৰ পৰা ইয়াতে আছোঁ আৰু যিমান পাৰোঁ মই চেষ্টা কৰি আছোঁ সহায় সহযোগিতা কৰিবলৈ। প্ৰায় মোৰ টীম আছে, তিনি চাৰিটা গাঁৱত বিভক্ত হৈছে, বেৰবেৰী, ডেকুৰা ইত্যাদিকে কৰি, আৰু আমি সহায় সহযোগিতা কৰি আছোঁ। আমি চেষ্টা কৰি আছোঁ যে যিমান পাৰোঁ আমি সকলোকে সহায় কৰাৰ বা তেখেতসকলৰ মুখত হাঁহি আনিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। প্ৰতি বছৰে এনেকুৱা বানপানী হয়, আৰু মই বিশেষকৈ হোজাই জিলাত যোনবিলাক দয়ালু ব্যক্তি আছে বা হোজাই জিলাত যোনবিলাক NGO ছ'চাইটি আৰু ট্ৰাষ্ট আছে, সকলোকে মই বিনম্ৰ অনুৰোধ জনাওঁ, আপোনালোকো আহক, আপোনালোকে আহি পেলাই এবাৰ বুজ লওক। এইবিলাকৰ মানুহবিলাকৰ ওচৰতে আপোনালোকে থিয় দিয়ক। এইবিলাক মানুহৰ ওচৰত যদি আপোনালোকে থিয় নিদিয়ে বা আমি সকলোৱে যদি আহি পেলাই এইবিলাক মানুহৰ হাত আগবঢ়াই নিদিওঁ, তেতিয়াহ'লে এই মানুহবোৰ যাবলগীয়া জাগাই নাই। কিয়নো প্ৰতি বছৰৰ মূৰে প্ৰায় ক'বলগীয়া হ'লে প্ৰতি বছৰৰ মূৰে এইবিলাক মানুহৰ মেৰুদণ্ড ভাঙি দিয়ে এনেকুৱা বানপানী। আৰু বানাক্ৰান্ত অঞ্চলবোৰত মানুহবোৰৰ কষ্ট দেখিলে বৰ বেয়া লাগে। সঁচাকৈয়ে মই মোৰ অৰ্গেনাইজেশ্যনৰ তৰফৰ পৰা মোৰ টিম মেম্বাৰ লৈ কিনি মই যিমান পাৰোঁ চেষ্টা কৰি আছোঁ সকলোকে অলপমান সহায় কৰাৰ কাৰণে। গতিকে আপোনালোক সকলোৱে আহক, আৰু চৰকাৰকো মই বিনম্ৰ অনুৰোধ জনাইছোঁ, চৰকাৰৰ তৰফৰ পৰাও সেইবিলাক মানুহক সহায় কৰক, আৰু এনেকুৱা বানৰ পৰা ৰক্ষা কৰাৰ কাৰণে, এইবিলাক মানুহক বচোৱাৰ কাৰণে কিবা এটা ব্যৱস্থা কৰক। নহ'লে এইবিলাক মানুহৰ উপায় নাই। প্ৰতি এবছৰ মূৰে দুবছৰ মূৰে এইবিলাক মানুহে বিভিন্ন কষ্ট কৰি অলপ পইচা গোটায় বা গড়খন অলপ মেৰামতি কৰি ঠিক ঠাক কৰে, কিন্তু আকৌ 2 বছৰ পূৰ্বে বা 1 বছৰ পিছত বানপানী আহি আকৌ সেইবোৰ উৰুৱাই লৈ যায়। বৰ বেয়া লাগে। তো আমি আমাৰ যি নেৱাজ গ্ল'বেল অৰ্গেনাইজেশ্যনৰ যিজন স্বত্বাধিকাৰী নেৱাজ বৰবৰীয়া, আমি তেখেতৰ পৰা মন্তব্য লৈছোঁ, আৰু আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতৰ নিচিনা ব্যক্তি এজনে যে এই যে বানপীড়িত যি এলেকা আছে, তেওঁ এলেকাত আহি যে বানপীড়িত লোকসকলৰ ওচৰত আহি বুজ লৈ তেখেতসকলৰ টিমক লৈ বানপীড়িত লোকসকলক যি দান ৰিলিফ প্ৰদান কৰিছে, যাৰ কাৰণে মই ধন্যবাদ। আৰু মই আমাৰ হোজাই বা অসমৰ যিবিলাক অৰ্গেনাইজেশ্যন আছে বা যিবিলাক NGO আছে বা যিবিলাক ফাউণ্ডেশ্যন আছে, মই তেখেতসকলক অনুৰোধ জনাম যে আপোনালোকে নেৱাজ গ্ল'বেল অৰ্গেনাইজেশ্যনৰ নিচিনা আপোনালোকেও ইয়াত আহক, আহি বানপীড়িত লোকসকলৰ ওচৰত থিয় দিয়ক, আৰু বানপীড়িত লোকসকলক আপোনালোকে যেনেকৈ নেৱাজ গ্ল'বেল অৰ্গেনাইজেশ্যনে যেনেকুৱা সহায়ৰ হাত আগবঢ়াইছে, তেনেকুৱা আপোনালোকে সহায়ৰ হাত আগবঢ়াওক। মই যিমানখিনি সম্ভৱ হৈছে তেওঁৰ অৰ্গেনাইজেশ্যনৰ পৰা তেওঁলোকে যিমানখিনি সম্ভৱ তেওঁলোকে মানুহক সহায় কৰিছে, মই যাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ